হয় আজি মহানৱমী পূজা আৰু নৱমী পূজা দেখিবলৈ পোৱা গৈছে চিৰাং জিলাৰ বাছুগাঁৱৰ টাউন ক্লাব পৰিচালিত সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত যথেষ্ট সংখ্যক ভক্তবান ৰাইজৰ সমাগম ঘটিছে আৰু তেওঁলোকৰ এই বছৰৰ যি পূজা মণ্ডপ সাজিছে খুব আটকধুনীয়া পূজা মণ্ডপ সাজিছে। বিশেষকৈ তেওঁলোকে বিভিন্ন ভাষাৰ সাহিত্য আৰু কিতাপৰ সমাহাৰ ঘটাই ইয়াতে তেওঁলোকে এটা সুন্দৰ আটকধুনীয়াকৈ এক পূজা মণ্ডপ যিটো পূজা মণ্ডপে এই বছৰ চিৰাং জিলাৰ দৰ্শনাৰ্থীসকলক যথেষ্ট আকৰ্ষণ কৰিছে আৰু এই পূজা মণ্ডপতে কিন্তু তেওঁলোকে জুবিন গাৰ্গক পাহৰা নাই। মই দেখুৱাইছোঁ এই পূজা মণ্ডপৰ সমিতিয়ে জুবিন গাৰ্গক এক আটকধুনীয়া ইয়াতে তেখেতৰ প্ৰতিচ্ছবি ইয়াতে স্থাপন কৰি তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰিছে আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে অন্যান্য বছৰ ইয়াতে ডাঙৰকৈ ইয়াতে চেলফি পইণ্ট থাকে, কিন্তু এই বছৰ ইয়াতে তেওঁলোকে সকলোৰে প্ৰিয় শিল্পী কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিকৃতি স্থাপন কৰিছে, য'ত ৰাইজে আহি ইয়াতে তেওঁলোকে চেলফি উঠি আছে, জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। আৰু সমান্তৰালভাৱে ইয়াতে অন্যান্য বছৰ যিসমূহ গীত সংগীত পৰিৱেশন কৰা হয় দুৰ্গা পূজাৰ সময়ত, এই বছৰ কিন্তু ৰাতিপুৱাৰ পৰা নিশালৈকে অকল জুবিন আৰু জুবিন, য'ত ভাষাৰ কোনো সীমাবদ্ধতা নাই। কেতিয়াবা যদি বঙালী ভাষাত বাজিছে, কেতিয়াবা অসমীয়া, কেতিয়াবা হিন্দী, মুঠতে জুবিনময় এতিয়া প্ৰতিটো পূজা মণ্ডপ বাদ পৰি যোৱা নাই বাছুগাঁও চহৰৰ এই টাউন ক্লাব পৰিচালিত দুৰ্গা পূজা মণ্ডপত। মোৰ লগত পূজা সমিতিৰ এগৰাকী বিষয়ববী আছে, মই তেওঁলোকৰ লগত যথেষ্ট কৈছোঁ। কি ক'ব, বাছুগাঁও টাউন ক্লাবৰ পূজা ক'লে এটা সুকীয়া মাত্ৰা থাকে, যিহেতু এই বছৰ আমাৰ সকলোৰে প্ৰিয় জুবিন দা আমাৰ মাজৰ পৰা অকালতে গুচি গৈছে, তেখেতক স্মৰণ কৰি কিবা ক'ব? আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াতে অহাৰ কাৰণে। আৰু লাষ্ট যিটো আপোনালোকক আমি কৈছিলোঁ যে মানে সপ্তমীৰ দিনাখন আমি জুবিন গাৰ্গক ডেডিকেট কৰিম, গোটেই দিনটো জুবিন গাৰ্গৰ গান চলিব। তো এইটো ডিচিশ্যনটো আমি অলৰেডি হ'লে আজি নৱমী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ, তো এইটো কাৰণেও আজিও আমি আজিৰ দিনটো জুবিন গাৰ্গক ডেডিকেট কৰিছোঁ। আমাৰ ইয়াতে কোনো ধৰণৰ কোনো বেলেগ গান চলা নাই, অনলি জুবিন গাৰ্গে চলিছে। আৰু তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰি আমি ভগৱানৰ মানে ওচৰত মানে কিবা বিচাৰি আছোঁ যাতে তাৰ আত্মা মানে শান্তি পায়। পূজা মণ্ডপ সন্দৰ্ভত কি ক'ব? পূজা মণ্ডপটো অলপ বেলেগকৈ আমি সজাইছোঁ, স্পেচিয়েলি বৈ পঢ়াৰ কাৰণে যিটো সজাগতা সমাজত আহিব লাগে সেইটো সজাগতা বিচাৰি আমি আমাৰ পূজা মণ্ডপটো সজাইছোঁ। আমাৰ পূজা মণ্ডপৰ স্পেচিয়েল থিম এইবাৰ লাইব্ৰেৰী, যাতে মানে মানুহৰ মাজত কিতাপ পঢ়াৰ সজাগতা আহে, আকৌ সেই ট্ৰেডিশ্যনটো আহে। আৰু আজিকালি ছ'চিয়েল মিডিয়া জামানা, মোবাইলৰ জামানা, মানুহে কিতাপ পঢ়াটো পাহৰিলিয়ে, সেইটো কাৰণে আমি যাতে কিতাপ পঢ়াৰ সজাগতা আকৌ মানুহৰ মাজত আহে, কিতাপ পঢ়াৰ কাৰণে চবেই ইণ্টাৰেষ্ট হয়, সেইটো কাৰণে এইবাৰ আমাৰ থিম লাইব্ৰেৰী। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অলপ যদি সম্ভৱ হয় আমি মন্দিৰৰ ভিতৰ চৰাত আমি যাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ যি পূজা মণ্ডপৰ উপৰি তেওঁলোকৰ পূজাৰ কিন্তু এটা আধ্যাত্মিকতা সদায় থাকে, আৰু এই পূজা সমিতিয়ে তেওঁলোকে কিন্তু ইয়াৰ পৰা ব্যতিক্ৰম নহয়। চাওক কি ধৰে ৰাইজ ওলাই আহিছে, আৰু তেওঁলোকে আজি মহানৱমীৰ দিনাখন এনেদৰে ভিৰ কৰিছে প্ৰতিটো মণ্ডপে। আৰু বিশেষকৈ বাছুগাঁও চহৰৰ এই টাউন ক্লাব পৰিচালিত যি দুৰ্গা পূজা মণ্ডপত যথেষ্ট সংখ্যক হৈছে, বাদ দিন এনেকুৱা অৱস্থা এনেকুৱা হৈছে। যদি সম্ভৱ হয় আমি ভিতৰ চোৱা দৃশ্য দেখাবলৈ আমি অলপ চেষ্টা কৰিছোঁ। মোৰ লগত ক'ব লাগিব যে আজি মহানৱমীৰ যি পূজা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে পূজা অৰ্চনা এই মুহূৰ্তত চলি আছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্ট মনোজে দেখুৱাব। এই মুহূৰ্তত ইয়াতে আৰতি চলি আছে দুৰ্গা মণ্ডপ, আটক ধুনীয়াকৈ যিটো দুৰ্গা প্ৰতিমা তেওঁলোকে স্থাপন কৰিছে। এই প্ৰতিমাই কিন্তু প্ৰতি বছৰে ইয়াতে যিসকল দৰ্শনাৰ্থী বা ভগৱান ৰাইজ আহে তেওঁলোকক কিন্তু দৃষ্টি আকৰ্ষণ কৰে। এই বছৰে কিন্তু এয়া ব্যতিক্ৰম হোৱা নাই। এয়া হৈছে চিৰাং জিলাৰ বাছুগাঁও চহৰৰ